এয়া গুৱাহাটীৰ পৰা বিশ্বনাথ চাৰিআলি বুলি গৈ আছোঁ এই বাছত। এয়া সোণাপুৰৰ এই টোল গেট, সোণাপুৰ পাৰ হৈ অৱশ্যে। এয়া ইমান ধুনীয়া ধুনীয়া পাহাৰ চাওকচোন, মন মনোৰহা গ্ৰীনাৰী একদম। খুবেই ভাল লাগিল, বোলো ভিডিঅ'টো কৰোঁচোন দেখুৱাওঁ। এইখন কলং নদী, মানে বান আহিছে চাগে, একদম হেৰি হৈ আছে পানীখিনি। এয়া মানুহৰ ঘৰ দুৱাৰবোৰ ৰাস্তাৰ দুয়ো কাষে। এইটো ছিক্স লেনেই হয়, এইটো একেবাৰে হেৰিলৈকে আছে। এই ছিক্স লেনটোৱে বিশ্বনাথ চাৰিআলি ইটানগৰলৈকে আছে কিজানি। ইটানগৰলৈকে আছে এই ছিক্স লেনটো। এইবিলাক দুইপাৰে এইবিলাক শাল গছ, শাল আছে, চেগুন আছে, নেলি এৰিয়া এইখিনি। এয়া খানা খালোঁ আমনিত। এয়া কলীয়া ভোমোৰাৰ নতুন দলংখনেদি গৈ আছোঁ। পুৰণাখন ৰাইট ছাইডত আছে। খুবেই ভাল লাগিল, ইমান ধুনীয়া ব্ৰহ্মপুত্ৰ। এয়া তেজপুৰ দোলাবাৰী দি জামুগুৰি হৈ যাব এই নতুন যিটো ৰাস্তা বনালে জীয়া ভৰলীৰ ওপৰত দলং দি। খুব ধুনীয়া ছিক্স লেন বনাইছে, আৰু দুইপাৰে ঘৰ দুৱাৰবোৰো। অৱশ্যে জীয়া ভৰলীখন পাৰ হৈ সেইখিনি চৰ চাপৰি এৰিয়া হয়, খুবেই খেতি বাতি উপযুক্ত এৰিয়া। এয়া ইমান ধুনীয়া ছিক্স লেন বনাইছে, আৰু ছিক্স লেন বনোৱা দেখি কিছুমান ঘৰো অলৰেডি বহি উঠিছে। আগতে চাগে ইয়াত এনেই ৰাস্তা আছিলে সম্ভৱ, কিন্তু এতিয়া একদম ছিক্স লেন কৰি দিলে, খেতিৰ মাটিও একুইজিশ্যন কৰি। আৰু চৰ চাপৰিটোতো সেইখিনি গভৰ্ণমেণ্টৰে হয়। এইখন চাওকচোন, ইমান ধুনীয়া জীয়া ভৰলীৰ ওপৰত দলং, ব্ৰহ্মপুত্ৰ যেনেই লাগিছে। অৱশ্যে অলপ দূৰ গৈ ব্ৰহ্মপুত্ৰত পৰিবগৈ আৰু। ইমান ধুনীয়া দলং চাওকচোন, খুব ভাল লাগিছে একদম। কিমান আৰু খুব শ্বৰ্ট হৈ গ'ল না, নহ'লে তেজপুৰ একদম মিছন চাৰিআলি হৈ, বালিপাৰা হৈ, ঢলাইবিল, খনামুখ, এইবোৰ বহুতখিনিৰ পিছতহে জামুগুৰি পোৱা গৈছিলে, বহুতখিনি নদুৱাৰ চৰদুৱাৰ। কিন্তু এতিয়া এইবিলাক চৰ চাপৰি এৰিয়াৰ মাজেদি গৈছে। এই চাওকচোন, মানে নদীখন পাৰ হৈ এইফালে চৰ চাপৰি এৰিয়া। এইবিলাক গভৰ্ণমেণ্ট লেণ্ড বুলিয়ে ক'ব লাগিব, আৰু চৰ চাপৰি বা গোপচাৰ এৰিয়া, খেতি কৰা মানুহবোৰ থাকে। ইমান ধুনীয়া চাওকচোন গ্ৰীনাৰী, কি ভাল লাগিছে। আৰু অৱশেষত এই বিশ্বনাথ চাৰিআলি টি গাৰ্ডেন পাই গ'লোহি বিশ্বনাথ চাৰিআলি। থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ, প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব।